নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ সন্তানে যদি আপোনাৰ কথা নুশুনে, সন্তান যদি খঙাল আৰু জেদী হয় বা আপোনাৰ স্বামী বা ঘৰৰ আন কোনো সদস্যও অতি খঙাল হৈ ঘৰৰ কথা নুশুনে, ভাল কথা ক'লেও তেওঁলোকে বিপৰীতভাৱে লয়, তেনে ক্ষেত্ৰত ঘৰখনৰ বাবে অতি আহুকাল হয়। যিকোনো লোকক এনে চৰিত্ৰৰ পৰা সলনি কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। আপোনাৰ ঘৰত যদি এনে ব্যক্তি আছে, তেনে এটা আধ্যাত্মিক উপায় কৰি যিকোনো প্ৰকাৰেই সেই উপায় কৰা বস্তুটো সেই ব্যক্তি অৰ্থাৎ ঘৰখনৰ খঙাল বা ৰাগী ব্যক্তিজনৰ গাত এবাৰ স্পৰ্শ কৰাই দিয়ক। এসপ্তাহৰ ভিতৰত সেই ব্যক্তিৰ খং কমি বুজাবুজি মাধ্যমলৈ আহি এটা সময়ত একেবাৰে মিঠা হৈ পৰিব সেই ব্যক্তি, আৰু তেওঁৰ খং একেবাৰে নাইকিয়া হৈ পৰিব। ঘৰৰ কথা শুনিবলৈ বাধ্য হ'ব। যিসকল লোকৰ ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা নুশুনি জেদ বাদ কৰি খং ৰাগ কৰে, সেইসকলৰ যদি অভিভাৱকে তেওঁ নজনাকৈ এই উপায় কৰি উপায় কৰা বস্তুটো গাত স্পৰ্শ কৰাব পাৰে, তেনে তেওঁলোকে মাক বাপেকৰ বা ডাঙৰৰ হাক বচন শুনিবলৈ বাধ্য হ'ব আৰু তেওঁলোকে ভাল পথলৈ আহি সহজ সৰল হৈ পৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম, সন্তানেই হওক বা স্বামী বা পত্নীয়ে হওক নাইবা ঘৰৰ আন সদস্যই হওক, যদি বিপথে পৰিচালিত হয়, খং ৰাগ বেছি হৈ বেয়া পথত লিপ্ত হয়, তেনে তেওঁলোকৰ বাবে কি আধ্যাত্মিক উপায় কৰিব পাৰিলে তেওঁলোক মোহিত হৈ ধৈৰ্যশীল হয় আৰু ভাল হৈ বেয়া অভ্যাসৰ পৰা আঁতৰি আহি ঘৰৰ হাক বচন মানি শান্ত হয়। এখন ঘৰত যদি এনে ব্যক্তি থাকে, তেনে ঘৰখনত বিভিন্ন অশান্তিয়ে দেখা দিয়ে। এনে ব্যক্তিৰ বাবে কেতিয়াবা ঘৰখনৰ মান মৰ্যাদাও হানি হ'বলগীয়া হয়। বিশেষকৈ সন্তানৰ ক্ষেত্ৰত এনে হ'লে মাক দেউতাক মহা চিন্তাত পৰে আৰু তেওঁলোকৰ মনত শান্তি নথকা হয়। মাক বাপেক বা অভিভাৱকৰ বাবে সেই সন্তানক লৈ ডাঙৰ চিন্তা হৈ পৰে। এনে ক্ষেত্ৰত যদি আমি আজিৰ ভিডিঅ'ত কোৱা দুটা উপায়ৰ সুবিধা অনুসৰি এটা উপায়ো কৰিব পাৰে, তেনে সেই সমস্যা এসপ্তাহৰ ভিতৰতে সমাধান হ'ব। গতিকে এনেধৰণৰ খঙাল জেদী আৰু বদ অভ্যাসৰ ব্যক্তি যদি আপোনাৰ ঘৰত আছে, তেনে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো যিসকলে চাব, তেওঁলোকে যিকোনো খঙাল বা জেদী ব্যক্তিক বশ কৰি উপকৃত হোৱাৰ সুযোগ পাব। ব্যক্তিৰ চৰিত্ৰ নষ্ট হোৱা বা ব্যক্তিৰ খং ৰাগ বেছি হৈ খিংখিঙীয়া বা জেদী হৈ পৰাৰ মূলত কাৰণ হৈছে নৱগ্ৰহৰ অশুভ গ্ৰহ শনি আৰু মংগলৰ অশুভ দশা। মংগলৰ বেয়া দশা চলিলে ব্যক্তি উগ্ৰ স্বভাৱৰ হয় আৰু শনিৰ বেয়া দশা চলিলে ব্যক্তিৰ চৰিত্ৰ নষ্ট হয়, ঘৰৰ বা সমাজৰ বিপৰীতে গৈ অশান্তি সৃষ্টি কৰে, ফলত সেই ব্যক্তিৰ ভৱিষ্যত নষ্ট হয়। এনে ক্ষেত্ৰত যদি সময়মতে নৱগ্ৰহৰ প্ৰতিকাৰ কৰা নহয়, তেনে সেই ব্যক্তিৰ জীৱনত ডাঙৰ বিপদৰ সন্মুখীন হৈ ভৱিষ্যতে মানসিক ভাৰসাম্য হেৰুৱাৰ ভয় হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক, সন্তান বা ঘৰৰ কোনো সদস্য বিপথে পৰিচালিত হৈ ঘৰৰ বিপৰীতে গ'লে কি আধ্যাত্মিক উপায় কৰিব পাৰিলে সেই ব্যক্তি পুনৰ সৎ পথলৈ আহি ভৱিষ্যতৰ দিনত শান্ত হৈ সেই ব্যক্তি সৎ হৈ পৰে। উপায়কেইটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শনিদেৱাই নমঃ বা ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰথম উপায়টো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৰি অতি শুভ হ'ব। বহু ল'ৰা ছোৱালীয়ে নিজৰ মতে চলিব বিচাৰি মাক দেউতাকৰ কথা নুশুনা হয়। অতিমাত্ৰা খং উঠে, ভাল অথবা বেয়া বিচাৰ নকৰি যিকোনো মুহূৰ্তত যিকোনো কাম কৰি পেলায়। পঢ়া শুনাৰ পৰা আঁতৰি থাকি পঢ়াত ফাঁকি দিয়ে। কেতিয়াবা ঘৰৰ পৰা মনে মনে ধন টকা পইচা নি যধে মধে খৰচ কৰে। সৰু সৰু কথাত মাক দেউতাকৰ লগত জেদ ধৰি কাজিয়া পেচাল কৰে। যি বস্তু লাগে বুলি কয়, সেই বস্তু নোপোৱা পৰ্যন্ত ঘৰত অশান্তি কৰি থাকে। লগৰ সমনীয়াৰ লগত সৰু সৰু কথাত কাজিয়া পেচাল কৰি বিশৃংখলৰ সৃষ্টি কৰে। এনে ক্ষেত্ৰত মাক বাপেকৰ মহা চিন্তা হয় আৰু সেই শিশু বা সেই ল'ৰা ছোৱালীক লৈ মাক বাপেক অশান্তিত থাকে। এনে সমস্যাত যদি সেই ল'ৰা ছোৱালীৰ বাবে এই মহা উপায়টো কৰা হয়, তেনে অতি কম দিনৰ ভিতৰত তেওঁৰ চৰিত্ৰ সলনি হৈ পৰিব। জ্যোতিষশাস্ত্ৰৰ মতে এনেবোৰ মংগলৰ দোষৰ বাবেই হয়। মংগল যেতিয়া অশুভ হয়, তেতিয়া খঙাল জেদী আৰু অহংকাৰী হৈ পৰে। সেই ব্যক্তিৰ ক্ষেত্ৰত
যিকোনো প্ৰকাৰেই মংগলৰ অশুভ প্ৰভাৱ দূৰ নকৰিলে সেই ব্যক্তি অতি বেয়া হৈ পৰিব। মংগল হৈছে উগ্ৰগ্ৰহ, সেয়েহে যদি মংগলবাৰৰ দিনা তেনে ল'ৰা ছোৱালীৰ বাবে এই উপায় কৰে তেনে খুব কম সময়ৰ ভিতৰত মংগল শুভস্থানলৈ আহিব আৰু মংগল শুভস্থানলৈ অহাৰ পাছত নিজে নিজে সেই ল'ৰা ছোৱালীৰ চৰিত্ৰ সলনি হ'ব। বেয়া স্বভাৱবোৰ যেতিয়া অভ্যাসলৈ পৰিণত হয় তেতিয়া সেই স্বভাৱ আঁতৰ কৰাৰ বহু অসুবিধা হয়। যদি আপোনাৰ ঘৰত কোনো ল'ৰা ছোৱালীৰ এনে সমস্যাত ভুগি আছে তেনে এলাহ নকৰি সেই স্বভাৱবোৰ অভ্যাসলৈ পৰিণত হোৱাৰ আগতেই আপুনি প্ৰতিকাৰ কৰক, সেই অভ্যাস একেবাৰে আঁতৰি যাব। এই উপায় হনুমান উপায়। হনুমান হৈছে মংগলৰ অধিপতি। এই উপায় কৰিবলৈ আপোনাক ৰঙা চন্দন নাইবা সেন্দুৰৰ প্ৰয়োজন হ'ব। আপুনি উপায়টো সেন্দুৰেৰেও কৰিব পাৰে নাইবা ৰঙা চন্দনেৰেও কৰিব পাৰে। অৱশ্যে ৰঙা চন্দনেৰে কৰিলে আপুনি বেছি সুবিধা পাব। আপুনি উপায়টো মংগলবাৰে সন্ধিয়া কৰিব লাগিব। আপুনি এখন ৰঙা কাগজ ল'ব লাগিব। যিদিনা উপায়টো কৰিব সেইদিনা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব বা ব্ৰতত থাকিব লাগিব। সন্ধিয়া হনুমানজীৰ ফটো নাইবা মূৰ্তিৰ ওচৰত বন্তি জ্বলাব। ইয়াৰ পাছত আপুনি যিহেৰে উপায়টো কৰিব অৰ্থাৎ সেন্দুৰ বা ৰঙা চন্দন, তাৰে আপুনি কাগজখনত সেই ল'ৰা ছোৱালীৰ নামটো সম্পূৰ্ণকৈ লিখিব। নাম লিখাৰ পাছত সেই সেন্দুৰ বা চন্দনৰ গুৰিখিনি নাম লিখা কাগজখনত বান্ধি হনুমানজীৰ চৰণত স্পৰ্শ কৰাই ৰাখিব আৰু সেই চন্দন বা সেন্দুৰেৰে হনুমানজীৰ গাত এটা ফোট দি হৃদয়ৰ পৰা হনুমানৰ নাম স্মৰণ কৰি মনে মনে যাৰ নামত আপুনি উপায়টো কৰিছে বা যাৰ বাবে আপুনি উপায়টো কৰিছে সেই কথা জনাই তেওঁ যেন সুপথলৈ আহে সেই কথা ক'ব। ইয়াৰ পিছত সেই কাগজখন সেই ৰাতিটো হনুমানজীৰ চৰণতে ৰাখিব। পিছদিনা ৰাতিপুৱা স্নান কৰি সেই কাগজখনৰ সৈতে সেন্দুৰখিনি নাইবা চন্দনখিনি তাৰ পৰা আঁতৰাই আনি ভাল ঠাইত ৰাখিব। পিছৰ মংগলবাৰে যাৰ কাৰণে উপায়টো কৰিছিল তেওঁ সেই সেন্দুৰ বা চন্দনেৰে এটা ফোট দিব। যদি ফোট দিবলৈ অসুবিধা হয় বা ফোট নলয় তেনে সেই কাগজখন যিটো টোপোলা কৰিব আপুনি সেই টোপোলাটো যিকোনো প্ৰকাৰে তেওঁৰ গাত স্পৰ্শ কৰাই তেওঁ যিখন বিচনাত শুৱে তেওঁৰ গাৰুৰ তলত মনে মনে সেই বস্তুটো তাত ৰাখি দিব। এই কাম যদি শুদ্ধভাৱে কৰিব পাৰে তেনে 3 দিনৰ পাছৰ পৰা লাহে লাহে সেই ল'ৰা ছোৱালীৰ বেয়া পথ এৰি বা খং ৰাগ এৰি তেওঁলোকে ভাল পথলৈ আহিব। তেওঁলোকৰ খং ৰাগ একেবাৰে নাইকিয়া হৈ পৰিব আৰু ডাঙৰৰ হাক বচন মানিবলৈ বাধ্য হ'ব। হনুমানজীৰ কৃপাত তেওঁৰ ক্ষেত্ৰত থকা মংগলৰ বেয়া প্ৰভাৱ একেবাৰে নাইকিয়া হৈ শুভ প্ৰভাৱ পৰিব। দ্বিতীয় উপায়টো পত্নীয়ে স্বামীৰ বাবে বা স্বামীয়ে পত্নীৰ বাবে কৰিব পাৰে নাইবা ঘৰৰ যিকোনো ব্যক্তিয়ে ঘৰখনত খঙাল হৈ থাকে সেই সদস্যজনৰ বাবে ঘৰৰ অন্য সদস্যই কৰিব পাৰে। এই উপায়ৰ ফলত যিকোনো ব্যক্তিকে মিঠা কৰিব পাৰে অৰ্থাৎ যিকোনো ব্যক্তিকেই বশ কৰিব পাৰে। বহু ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত দেখা যায় যে বহু স্বামীয়ে পত্নীক ভাল চকুৰে নাচায়, কথাই কথাই খং ৰাগ কৰি মানসিকভাৱে টৰ্চাৰ কৰে। তেনে ক্ষেত্ৰত পত্নীয়ে যদি এই উপায় স্বামীৰ বাবে কৰে তেনে স্বামীয়ে সেই স্বভাৱ সলনি কৰিব আৰু পত্নীক ভাল পাবলৈ ল'ব। আনহাতে বহুতত দেখা যায় যে ঘৰৰ কোনো সদস্যই ঘৰখনত মাজে মাজে অযথা অশান্তি দি থাকে, ঘৰত থাকিবলৈ ইচ্ছা নকৰে, ঘৰৰ মানুহবোৰক ভাল নাপায়, ঘৰৰ মানুহক ভাল নাপায় কাৰণে তেওঁ ঘৰৰ পৰা দূৰত থাকি বেছি ভাল পায়। যেতিয়া ঘৰলৈ আহে তেতিয়া ঘৰত খং ৰাগ কৰি হুলস্থুল কৰে। এনে ক্ষেত্ৰত জানিব সেই ব্যক্তিৰ ওপৰত চন্দ্ৰৰ অশুভ প্ৰভাৱ পৰি বেছি বেয়া হৈ গৈছে। চন্দ্ৰৰ যদি অতি বেছি অশুভ প্ৰভাৱ পৰে মানসিক ভাৰসাম্য হেৰুৱাৰো উপক্ৰম হয় আৰু শনিৰ বেয়া প্ৰভাৱ চলি আছে সেই ব্যক্তিৰ ওপৰত। এনে ক্ষেত্ৰত যদি সেই ব্যক্তিৰ বাবে সোমবাৰে এটা কাম কৰিব পাৰে তেনে শনি আৰু চন্দ্ৰৰ বেয়া প্ৰভাৱ দূৰ হৈ ভাল পথলৈ সেই ব্যক্তি ঘূৰি আহিব। এনে ব্যক্তিক যদি শান্ত কৰিবলৈ প্ৰতিকাৰ নকৰে তেনে এদিন তেনে ব্যক্তিৰ পৰা মহা বিপদত পৰাৰ ভয় থাকে ঘৰখন। এই উপায় মহাদেৱৰ নামত সোমবাৰে কৰিব লাগিব। চন্দ্ৰৰ পূজনৰ বাৰ হৈছে সোমবাৰ আৰু শনি হৈছে শিৱৰ দ্বাৰা পৰিচালিত দেৱতা। শনি আৰু চন্দ্ৰ দুয়োজনেই শিৱ শংকৰৰ প্ৰিয়, সেয়েহে সোমবাৰে উপায়টো কৰি অতি শুভ ফল পাবলৈ আপুনি সক্ষম হ'ব। শুক্লপক্ষৰ এটা সোমবাৰত উপায়টো আপুনি কৰিব লাগিব। সেই সমস্যা একেবাৰে সমাধান হৈ পৰিব আপোনাৰ বাবে। সোমবাৰৰ দিন এটাত আপুনি তামৰ বা পিতলৰ পাত্ৰ এটাত এঘটি শুদ্ধ জল ল'ব।
তাত এটা ৰুদ্ৰাক্ষ গুটি আৰু এমুঠি কোলা তিল দি দিব। ইয়াৰ পাছত শিৱ মন্দিৰলৈ যাব। মহাদেৱৰ বাবে ধূপ বন্তি আগবঢ়াই শিৱলিংগত যি ব্যক্তিৰ নামত উপায়টো কৰিছে সেই ব্যক্তিৰ কথা ভাবি সেই পাত্ৰটোৰ পৰা আধা জল ঢালি দিব আৰু ৰুদ্ৰাক্ষ গুটিটো আৰু আধা জল যি বাকী আছিল সেইখিনি আপুনি ঘৰলৈ লৈ আহিব। যেতিয়া সন্ধিয়া জোন ওলাব তেতিয়া সেই পানীত যিসমূহ তিল বাকী থাকিল পাত্ৰটোৰ পৰা সেই তিলখিনি পৃথক কৰি এখন ক'লা কাপোৰত বান্ধিব। ৰুদ্ৰাক্ষটো আপোনাৰ ঘৰৰ ভাল স্থানত ৰাখিব। পাছত সেই তিলৰ টোপোলাটো সেই ব্যক্তিৰ দ্বাৰা স্পৰ্শ কৰিব। তেওঁ নজনাকৈ সেই টোপোলাটো তেওঁৰ গাত এবাৰ স্পৰ্শ কৰাই কোনো আহঁত গছৰ তলত পেলাই দিব। এই কাম আপুনি পাছত কৰিলেও হ'ব, কিন্তু পাত্ৰটোত থকা পানীখিনি যোনখিনি পানী বাকী থাকিল সেই পানীখিনি আপোনাৰ ঘৰৰ সকলো স্থানত ছটিয়াই দিব। ঘৰৰ ভিতৰতহে ছটিয়াব, বাহিৰত নহয়। পাৰিলে সেই পাত্ৰত অকণমান পানী আপুনি সেই ব্যক্তিক খোৱা বস্তুৰ লগত যদি আপুনি খুৱাই দিব পাৰে তেনে অতি শুভ হয়। এই কামৰ ফলত শনি আৰু চন্দ্ৰৰ অশুভ প্ৰভাৱ দূৰ হয়। ঘৰত থকা অপশক্তি দূৰ হৈ ঘৰত সেই ব্যক্তিৰ মন বহিব আৰু ঘৰত থাকি তেওঁ ভাল হ'ব। তেওঁৰ স্বভাৱ চৰিত্ৰ সলনি হৈ ভাল পথলৈ আহিব। খং ৰাগ একেবাৰে নাইকিয়া হ'ব। সদায় ঘৰৰ কথা মানি চলিব। প্ৰিয় বন্ধু বান্ধৱীসকল, যিকোনো খং ৰাগ বেছি ব্যক্তিৰ বাবে যদি আপুনি এই কাম কৰিব পাৰে তেনে সেই ব্যক্তিক আপুনি বশ কৰিব পাৰিব। এই কামৰ ফলত ঘৰলৈ সুখ শান্তি পুনৰ ঘূৰি আহিব। গ্ৰহৰ অশুভৰ প্ৰভাৱ একেবাৰে নাইকিয়া হৈ ঘৰত সুখ শান্তি আহিব। আশা কৰিছোঁ এই দুই উপায় কৰি মহাদেৱৰ কৃপাত উপকৃত হ'ব পাৰিব। এই উপায়ে আধ্যাত্মিক উপায়। আধ্যাত্মিক উপায়ৰ ফল অতি শুভ হয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।